হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ দ্বিতীয় অধ্যায়ন বহুপদ 2.2 অনুশীলনী কুৱেশ্যনটো কৰিবৰ কাৰণে চেষ্টা কৰিম। তো প্ৰথমতে 2.2 অনুশীলনীৰ প্ৰথম কুৱেশ্যনটো কি দিয়া আছে যে তলৰ দিশত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। এতিয়া আমি চাব লাগিব যে এই যেটা বহুপদ দিয়া আছে ইয়াৰ পৰা শূন্য ল'ব দিছে আৰু শূন্য আৰু সহগৰ মাজত সম্পৰ্কৰ সত্যাপন কৰিব দিছে। গতিকে প্ৰথমে আমি শূন্যটো ওলাই লওঁ, তাৰপিছত শূন্যটো ওলোৱাৰ পিছত আমি সত্যাপন কৰিম। অ'কে গাইজ, এতিয়া যে দিয়া আছে প্ৰথম কুৱেশ্যন লিখিছে x² - 2x - 8। এতিয়া আমি এই কুৱেশ্যনটো এতিয়া সলভ কৰাৰ কাৰণে চেষ্টা কৰিম। চোৱা, এতিয়া আমি লিখি দিছোঁ যে x² - 2x - 8 যেটো প্ৰথম কুৱেশ্যনটো দিয়া আছে এইটো আমি শূন্য বুলি ধৰি ল'ম, কাৰণ এটা দ্বিঘাত সমীকৰণ। তো গতিকে আমি শূন্য বুলি ধৰাটো আমাৰ অধিক প্ৰয়োজন। তো আমি ধৰি লৈছোঁ। এতিয়া আমি লিখিম কি চোৱাচোন। এতিয়া আমি ইয়াতে যেটো এই যে প্ৰথম যেটো পদটো আছে, এই যেটো সমীকৰণ দিয়া আছে, তো ইয়াৰ পৰা যে মাজৰ যেটো ৰাশিটো, এই মাজৰ ৰাশিটো বিভাজন কৰাৰ নিয়মেৰে আমি কুৱেশ্যনটো সলভ কৰিম। তো গতিকে এতিয়া এই যে মাজৰ ৰাশিটো কিমান আছে 2, চাই লিখি দিলোঁ। এই 2 হ'ল আমাৰ কি হ'ল টাৰ্গেট, লিখি দিওঁ টাৰ্গেট। ঠিক আছে, 2 হ'ল আমাৰ টাৰ্গেট। আমাৰ তা আছে কি ইয়াৰ এই যে প্ৰথম যেটো x² থাকিব তাৰ আগৰ কিবা এটা সহগ আছে নেকি? একো নাই যদি তেনেহ'লে কিমান আছে 1। আচ্ছা 1 পালোঁ। আৰু আমাৰ এইটো লাষ্টৰ যেটো পদ থাকিব এইটো কিমান আছে 8। তো যদি পূৰণ কৰি দিয়া তেতিয়া আমি লিখিব লাগিব এই দুটা পূৰণ কৰিলে কিমান হ'ব 1 8 গুণ 8। গতিকে এই 8টো এতিয়া কৰিব লাগিব কি ছুটিহৰণ কৰি দিলোঁ। 2 দি গ'লে 4 বাৰ, 2 দি গ'লে 2 বাৰ, 2 দি গ'লে 1 বাৰ। এতিয়া সংখ্যা লিখিব 2 পূৰণ 2 পূৰণ 2। এইবিলাক সংখ্যা তুমি এনেকুৱা ধৰণৰ সজাব লাগিব, যোগ আৰু বিয়োগ কৰিব লাগিব। যিকোনো এটা কৰি পেলাই আমি কিমান পাব লাগিব তাকে 2। তো অৰ্থাৎ 2 4 পৰা 2 বিয়োগ কৰি থাকিব কিমান 2। ওকে, মানে 2 গুণ 4, 4 পৰা বিয়োগ কৰিলে 2, 2 থাকি গ'ল। তো সেইভাবে আমি এটা লিখি দিম যে x² এই 2ৰ যেটো টাৰ্গেট আছিল তাৰ কাৰণে আমি লিখিব লাগিব এইখিনি। এতিয়া লিখিব লাগিব এইখিনি লিখিলে আমি 2 পাম। ঠিক আছে, কিমান লিখিম 4 - 2 লগত এটা x আছে, তো -8 = 0। তো এতিয়া আমি কি কৰিম, এইটো যেনেকৈ আছে x² থাকক, এইটো 4টো ইয়াতে আহিল আৰু x টো ইয়াৰ লগত পূৰণ হৈছে। তো মাইনাছ মাইনাছ কি হ'ব, এতিয়া প্লাছ হৈ যাব, প্লাছ হ'লে 2x হৈ যাব -8 = 0। এতিয়া আমি কি কৰিম, পোনপ্ৰথমে এইটো পদ আৰু এইটো কমন ল'ম। কমনটো ল'ব গ'লে অকল x কমন ল'ব পাৰিম, অৰ্থাৎ এটা থাকি গ'ল এটা x, ইয়াত থাকিল 4। এতিয়া এটা কি কমন ল'বা, যেতিয়া এটা চাবা এটা তুমি যদি কমন লোৱা, কমন ল'ব পাৰিবা ধৰা 2 কমন ল'লোঁ +2, 2টো কমন লৈ থাকি গ'ল x আৰু তো মাইনাছ থাকি গ'ল, এইটোতো কেইবাৰ যায় 4 বাৰ যায় = 0। এতিয়া এইটো পদ আৰু এইটো একে, গতিকে কমন লৈ লওঁ x - 4, বাকি থাকিল কি x + 2 = 0। ওকে, এতিয়া তুমি চোৱাচোন এই যে এই পদটো আৰু এই পদটো দুটা শূন্য হ'ব। তো x - 4 = 0 বা x + 2 = 0। তো এতিয়া ইয়াতে x ৰাখি দিয়া আৰু এই যে -4 বাৰ গ'লে কি +4 হ'ব, বা এতিয়া আকৌ x ৰাখি দিয়া, এইটো +2 বাৰ গ'লে -2 হ'ব। তো দুটা শূন্য পালোঁ, এটা শূন্য পাম, এটা শূন্য পালোঁ 4, এটা হ'ল শূন্য পালোঁ -2। এতিয়া আমি তলত লিখি দিম যে এতেকে শূন্য দুটা 4 আৰু -2, শূন্য দুটা 4 আৰু -2। ওকে, এতিয়া লিখি দিলোঁ। এতিয়া আমি এইটো আকৌ সত্যাপন কৰি দেখাব দিছে। ঠিক আছে, এইখিনিতে আমাৰ শূন্য ওলোৱা আনচাৰখিনি হৈ গ'ল। এতিয়া আকৌ কি হৈছে আমাৰ সত্যাপন কৰিব দিছে, তো গতিকে আমি সত্যাপন কৰিম। ওকে, এতিয়া সত্যাপন কৰিব আমি লিখি ল'ব লাগিব। এতিয়া চোৱা, লিখি লৈছোঁ যে ax² + bx + c = 0, য'ত এৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে। দ্বিঘাত বহুপদৰ শূন্য দুটা, এটা হ'ল আলফা, এটা হ'ল বিটা। এটা পাৱাৰটো 2, গতিকে শূন্য বেছি
খুবতকৈ বেছি হ'ব গ'লে দুটা হ'ব পাৰে, এটা ধৰি ল'লোঁ আলফা, এটা ধৰি ল'লোঁ বিটা। তেন্তে আলফা প্লাছ বিটা, তো শূন্য দুটা কি কি আছে, 4 আৰু -2, তোমালোকে গম পোৱাই। এতিয়া আলফা প্লাছ বিটাৰ কাৰণে কি হ'ব, -b/a, এইটো যিটো ফৰ্মুলাটো, আৰু আলফা ইনটু বিটাৰ কাৰণে কি হ'ব, c/a। অ'কে, এতিয়া সেইমতে আমাৰ যিখিনি মান দিছে মই এতিয়া মানখিনি লিখি দিওঁ, যে x² - 2x - 8, এইটো যিটো বহুপদ দি আছে, ইয়াতে প্ৰথমে ইয়াতে একো নাই মানে কি a, তো a ৰ মান কিমান আছে 1, ইয়াতে কি আছে b ৰ মান কি আছে -2, আৰু এটা c ৰ মান কিমান -8। অ'কে, এইখিনি মানখিনি আমি প্ৰথম যিটো সমীকৰণ দিছে তাৰ পৰা পাই গ'লোঁ। এতিয়া এইখিনি মানখিনি আমি এই যিটো দ্বিঘাত সমীকৰণ পালোঁ, এই ইয়াতে মানখিনি পাই দিম আলফা প্লাছ বিটা। ঠিক আছে, দেখাব পাৰা এনচাৰটো ওলাই যাব, আলফা প্লাছ বিটা ইকুৱেল -b/a, অৰ্থাৎ -b ৰ মান, তো মাইনাছ আৰু b ৰ মান কিমান আছে -2। অ'কে, এতিয়া ইয়াৰ তলত থাকিব কিমান, তলত থাকিব তোমাৰ a, a ৰ মান কিমান আছে 1। অ'কে, এতিয়া এইটো পূৰণ কৰা, যে মাইনাছ মাইনাছ কি হ'ব +2, তলত 1 অৰ্থাৎ কি হ'ল 2 হৈ গ'ল, আৰু আলফা ইনটু বিটা, আলফা ইনটু বিটা অৰ্থাৎ c/a, c মানটো কিমান আছিল -8, এইটো c মান -8, তাৰ তলত আছিল 1, তাৰ অৰ্থত কিমান হ'ল -8। ঠিক আছে, তেনেহ'লে এটা আমি পালোঁ আলফা প্লাছ বিটাৰ মান হ'ল 2, আৰু আলফা ইনটু বিটাৰ মান হ'ল -8। ঠিক আছে, এতিয়া সত্যাপন কৰিলে তলত লিখি দিওঁ সত্যাপন, চাই লৈ মই লিখিছোঁ যে সত্যাপন শূন্য দুটাৰ যোগফল, যিটো শূন্য দুটা কি আছিল আলফা, যিটো 4 আছিল আৰু এটা আছিল -2, দুটা যোগফল কৰিলে কিমান 2 পায়। অ'কে, একুৱেশ্যন তুমি বুজিছা। আচ্ছা, এতিয়া এই যে যোগফল কৰিলোঁ, এই 2 যে পালোঁ, এতিয়া আমি কি কৰিম, এই 2 লৈ পেলাই আমি আন এটা যিটো ফৰ্মুলা আছিল, যে ফৰ্মুলা মতে কি আছিল -b মান কিমান আছিল 2, -2, অ'কে, বাই 1। তো ইয়াৰ ক্ষেত্ৰত অৰ্থাৎ হ'ল এইটো হ'ল -x ৰ সহগ ডিভাইড বাই x² ৰ সহগ। অ'কে, বুজিছানে? এতিয়া আমি এইখিনি প্ৰথম এটা শূন্য দুটা যোগফল পাই গ'লোঁ। এতিয়া আমি শূন্য দুটা পূৰণফল লিখি দিম তলত, যে শূন্য দুটাৰ, এটা চোৱা লিখি দিছোঁ যে শূন্য দুটা পূৰণফল, যিটো শূন্য দুটা কি আছিল 4 আৰু -2, দুটা পূৰণ কৰিলে কিমান হয় -8 হয়। আৰু এইটো -8/1 যদি লিখোঁ, তেনেহ'লে আমি লিখিব পাৰিম যে ধ্ৰুৱক, তুমি ধ্ৰুৱক পদ ইয়াৰ তলত কিমান আছে x² ৰ সহগ। অ'কে, এইখিনিতে আমাৰ সত্যাপন কৰা হৈ গ'ল, এইখিনিতে আমাৰ এইটো কুৱেশ্যনৰ এনচাৰখিনি। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনখিনি সলভ কৰিম। তাতে তোমালোকে চোৱা কি দিয়া আছে, তলত জোৰকেইটাৰ সংখ্যাৰ দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। এইটো এটা শূন্যকেইটাৰ যোগফল আৰু শূন্যকেইটাৰ পূৰণফল হিচাপে ধৰি পেলাই এই দুটা পদক আমি এতিয়া বহুপদটো নিৰ্ণয় কৰিব লাগে। ঠিক আছে, এতিয়া তোমালোকে চোৱাচোন আমি কিভাৱে নিৰ্ণয় কৰিম, এতিয়া তোমালোকে দেখাই দি আছোঁ কিভাৱে লিখিব লাগিব। চ' এতিয়া আমি লিখি লৈছোঁ যে 1/4 আৰু -1 দুটা আমাৰ দিয়া আছে প্ৰথম কুৱেশ্যনৰ, যিটো দ্বিতীয় কুৱেশ্যনৰ প্ৰথম আৰ্হিটো। তো প্ৰথম যিটো পদ্ধতি, যিটো আমি কি কৰিব লাগিব, যে ধৰা হ'ল দ্বিঘাত বহুপদটো ax + bx + c এনেকৈ ধৰি ল'ব লাগিব। এইটো এটা দ্বিঘাত বহুপদৰ আৰ্হি হয়, য'ত a, b আৰু c ৰ বাস্তৱ সংখ্যা, এইবিলাক a, b আৰু c তিনিটা কি হ'ব বাস্তৱ সংখ্যা হ'ব, আৰু এৰ মান কেতিয়াও কি শূন্য হ'ব নোৱাৰে, মানে a ≠ 0, মানে এই যে x² ৰ মানটো, যিটো তাৰ আগত যিটো সহগ থাকিব, এই সহগটো কেতিয়াও শূন্য হ'ব নোৱাৰে। ঠিক আছে, এতিয়া লিখি লৈছোঁ যে দিয়া আছে শূন্য দুটাৰ সমষ্টি। এতিয়া যে এই শূন্য দুটাৰ সমষ্টিটো যিটো আমাৰ জানো ফৰ্মুলাটো হ'ল -b/a, যিটো আমাৰ কি আছে 1/4, তোমাৰ ইয়াতে কুৱেশ্যনত দিয়া আছে 1/4, সেইটো আমি ইউজ কৰিছোঁ। কিন্তু ইয়াতে যে বিৰ আগত যে মাইনাছ চিন আছে, সেইকাৰণে মাইনাছ চিনটো পুট কৰি দিছোঁ। সেইকাৰণে চোৱাচোন ঠিক আছে, মাইনাছ আৰু মাইনাছ এইভাৱে লিখিব লাগিব, যাতে আমাৰ এইটো প্লাছতে থাকে। তাৰ কাৰণে আমি কি ল'লোঁ -1, বিৰ মানটো লৈ ল'লোঁ -1, তেনেহ'লে এইফালে মাইনাছ থাকি গ'ল, যে মাইনাছে প্লাছ হৈ যাব ন, এইটোৱে পাই যাম ন, সেইকাৰণে আমি এই ফৰ্মুলাটো লিখি ল'লোঁ। এতিয়া আকৌ শূন্য দুটাৰ গুণফল,
যেটো c/a বুলি কোৱা হয় তো c/a কোৱাৰ লগে এইটো ইকুৱেল দি ফালে আমি c মানটো মানে আমি কি পাইছো এইটো -1 যেটো আমি পাইছো কি মান তোমাৰ দ্বিতীয় যেটো শূন্য দুটা পূৰণফলৰ মানখিনি পাইছো তো c/a আমি জানো যে দ্বিঘাত সমীকৰণ আৰ্হিত এনেকুৱা ধৰণৰ পুট কৰিব লাগিব যাতে c ৰ মানটো আমি এতিয়া কিমান ললো যে -1 আৰু a ৰ মানটো ললো 1 ঠিক আছে এভাবে লোৱা পিছত আমি এটো -1 এৰে যেটো 4 ক আমি কি কৰি দিলু পূৰণ কৰি দিলু ঠিক আছে তো আৰু তলত কিমান থাকিলু 4 তেনে কি হলো -4/4 তে এই যে দ্বিঘাত সমীকৰণটো যে হল এটো এটা মানে বেলেগ এটা পদ্ধতি ঠিক আছে দুটা পদ্ধতি আছে তোমালোক দুটা পদ্ধতিতে শিকাম তো প্ৰথম পদ্ধতিটো অলমান টান লাগিব যদি বুজি নোপোৱা ঠিক আছে 4/4 হল তো এইখিনিতে আমি যেটো এটা লিখি দিলে হল এতেকে দ্বিঘাত বহুপদটো হ'ব 4x² + -1x + -4 এটোৰ পৰা এটো যেনকা সেনকে থাকক 4x² প্লাস মাইনাস কি হল -1 টো লিখাটা নিলিখা একে কথা লগত এটা x আছে তো প্লাস মাইনাস কি হল -4 এটো এটা প্ৰথম পদ্ধতি দ্বাৰা যেটো বহুপদটো নিৰ্ণয় কৰা হল কিন্তু কিছুমান ষ্টুডেন্টে এই প্ৰথম পদ্ধতিটো বুজিবলৈ টান পায় ঠিক আছে তে টান পাওয়াৰ কাৰণে আমি কি কৰিম এতিয়া দ্বিতীয় এটা পদ্ধতি আছে সেই পদ্ধতিৰ সহায়ত তোমালোকক বুজাব চেষ্টা কৰিম আশা কৰো যে প্ৰথম পদ্ধতিতকৈ তোমালোকে দ্বিতীয় পদ্ধতিটো ইজি পাবা ওকে গাইস এতিয়া আমি দ্বিতীয় পদ্ধতি দেখাম তোমরা চোৱাচোন মোৰ কাৰণে এটো পদ্ধতিটো বুজুনতে সুবিধা হয় ঠিক আছে তোমালোকৰ যদি সুবিধা হয় তেনলে এটো পদ্ধতি কৰিবা ঠিক আছে গাইস এটা চোৱাচোন আমি লিখি লৈছো যে দিয়া আছে আলফা প্লাস বিটা মান প্ৰথমটো যে 1/4 আৰু আলফা ইনটু বিটা মান কি আছে -1 তো দ্বিঘাত যেটো বহুপদটো হ'ব এই দ্বিঘাত বহুপদটো হোৱাৰ কাৰণে আমি এটা ফৰ্মুলা পুট কৰিম ফৰ্মুলাটো হ'ল k = k x² - আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা ওকে এটো এটা ফৰ্মুলা পুট কৰিম আৰু এটা যেটো k টো আছে k এটা ধ্ৰুবক বহুত ধৰণৰ পদ্ধতি আছে ঠিক আছে এই পদ্ধতিতে কোৱেশ্চনটো সলভ কৰিব পাৰি তো এটো এটা পদ্ধতি এটো পদ্ধতিটো তোমালোক বুজালে যদি বুজি পোৱা তেনে সুবিধাজনক হয় তেনলে ইউজ কৰিলে হল যে k টো k থাকক এটাতে x² যেন কাছে x² থাকক মাইনাস এই আলফা প্লাস বিটা মান কিমান দিছে এইখিনি তো এইখিনি আমি পাতিলো 1/4 ঠিক আছে তে এইটো 1/4 আৰু লগত কি আছে x পূৰণ হৈ আছে ওকে প্লাস এটো আলফা ইনটু বিটা মান কিমান আছে -1 তো পাত দিলু -1 ওকে গাইস আশা কৰো বুজি পাইছা বুলি তো কেটো কি থাকক আৰু এটো কি থাকিল এটা x² - 1/4 x এটো প্লাস মাইনাস কি হ'ব -1 ওকে এতিয়া আমি এনকে যেতিয়া পাই যাম তেতিয়া কি কৰিম এই যে তলত 4 আছে এটো তলত মানে একো নামে কি 1 এটো না একো নামে 1 এটা লৈ লম কি তুমি লহাগু তো k ইকুৱেল তলত ললো 4 লহাগু ললো 4 ভিতৰত 1 কে বাজা 4 বাজায় তো 4 দি এটো লপূৰণ কৰা 4x² sin আছে মাইনাস sin তো 4 এর ভিতর একবার যায় তো 1 এর একক পূরণ করলে 1 থাকিব মানে 1x এটো মাইনাস sin আছে মাইনাস sin বাদ দিলু 1 টু 4 ভিতর বাজায় 4 বাজায় 4 1 গুণ 4 ইকুয়াল এটাকো এই যে পালো এতিয়া আমি কি কৰিম যেটো পদটো আছে যে আমি যদি k এর মানটো যদি আমি 4 বুলি ধৰি লও k এর মানটো যদি আমি 4 বুলি ধৰি লও এটা লিখি দাও এটা 4 টো পুট কৰি দাও পুট কৰিলে তোমরা বুজি পাবা যদি এটা 4 বুলি ধৰি লও পূরণ ব্রেকেট মানে পূরণ হয়েছে না 4x² - 1x - 4 দেখিনি আছে এটা যদি তুমি k এর মানটো এটা লিখি দিম যদি k ইকুয়াল 4 বুলি ধরো ঠিক আছে তাহলে আমরা এই সাইডে x সাইড কাটাতে যাব অর্থাৎ কি থাকে গেল 4x² - x + 4 এটা 1 তো লিখা কথা এটা একটা দ্বিঘাত সমীকরণ তো পাই গেল ঠিক আছে আশা কৰো এটোতে একেবাৰে ইজি প্ৰসেস তোমালোকে বুজি পাইছা বুলি ঠিক আছে এতিয়া এই কোৱেশ্চনটো আহিব পাৰে যে কিছুমান কোৱেশ্চন ষ্টুডেন্ট কব পাৰে যে এতে যদি k এর মান যে 4 ধৰিলে বেলেগ বেলেগ কোৱেশ্চন বেলেগ বেলেগ হ'ব নেকি হয় বেলেগ বেলেগ কোৱেশ্চনত বেলেগ বেলেগ হ'ব সচোন আৰু এটা কোৱেশ্চন কৰিলে তোমালোকে বুজি পাবা আমি এটো পদ্ধতিতে কৰিম কোৱেশ্চনটো ঠিক আছে গাইস সচোন দ্বিতীয় কোৱেশ্চনটো কি দি আছে √2 আৰু 1/3 এই দুটা শূন্য বুলি ধৰি ফেলে শূন্যটা যোগফল পৰমফল ধৰি ফেলে আমি কোৱেশ্চনটো এটা দ্বিঘাত সমীকৰণটো দ্বিঘাত যেটো বহুপদটো নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া আমি দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰিম সচোন প্ৰথমে আমি লিখিলম যে দিয়া আছে আলফা প্লাস বিটা মান কিমান √2 আৰু আলফা ইনটু বিটা মান কিমান আছে 1/3 যেটো আমাৰ কোৱেশ্চনত দিয়া আছে এটা আমি ধৰি ললো এটা দ্বিঘাত যেটো বহুপদটো হ'ব ইয়াৰ কাৰণে আমি এটা ফৰ্মুলাটো পুট কৰিম আকৌ k ব্ৰেকেট x² - আলফা প্লাস বিটা এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা যাতে তোমালোকৰ কোৱেশ্চনখিনি সলভ কৰোঁতে সুবিধা হয় আলফা ইনটু বিটা ওকে ইয়াত এটা লিখি দিলে হল যে ইয়াত
কে এটা ধ্ৰুৱক কে এটা ধ্ৰুৱক ওকে বাস এতিয়া তুমি এই কে জায়গাত কে ৰাখি দিয়া এতিয়া x স্কয়াৰ এতিয়া আলফা প্লাস বিটা মান কিমান পাইছো √2 লট কে আছে x প্লাস আলফা ইনটু বিটা মান কিমান পাইছো 1/3 বাস একনি পাতি দিলা পাতাৰ পিছত তুমি কে টো কে যেনকে থাকক এটো সচন এই গুটেটো পদ 1 আছে এটো তলতে 1 আছে তো এই তিনি যদি লহাগো লও 3 ভিতর 1 কমে যায় 3 বাজা 3 রে এটো পূরণ করলে 3x স্কয়ার হবে sin টু মাইনাস মাইনাস বহালো এটো 1 তো 3 ভিতর 3 বাজা 3 রে এটো পূরণ করলে 3 রে বা 2 লট কে আছে x এটো প্লাস 3 রে 3 ভিতর একবার যায় 1 রে 1 পূরণ করলে 1 থাকিব ওকে এতিয়া আকো ইয়াতে যেটো কে এর মানটি কি ধরবা লাগব 3 কারণ এটা তলত অঙ্ক যেটো পাবা হেটো ধরিবা ঠিক আছে তো 3x স্কয়ার মাইনাস 3√2x প্লাস 1 divided by 3 ইয়াতে আমি এটা লিখি দিম যে যদি k equal 3 বলি ধরিলো তাহলে এটু কি লিখিব পারা 3 into 3x square minus 3√2x plus 1 তলত 3 আছে 3 রে ক্যান্সেল আউট করে দিয়া থাকিব কিমান এইখিনি থাকিব ন 3x square minus 3√2x plus 1 এটু এটা এটু বহুপদ হল এটু বহুপদ মান নির্ণয় করা হই গল ওকে গাইস একেবারে ইজি কোশ্চেন তোমাকে চাই লবা তা আমি যেটো 3 নম্বর পার্ট দি আছে চাও 2 নম্বর কোশ্চেন এটাকে দি আছে চাও এটু করিম এতিয়া সো আছে 3 নম্বর পার্ট কি দি আছে এটা আছে 0 আর এটা আছে √5 এই দুটা আমার শূন্য দুটা পূরণফল আর এটা শূন্যটা যোগফল হিসাবে ধরি ফেলে আমি কোশ্চেনটো সলভ করিম তা প্রথমে আমি লিখি লও সচন আমি এটা লিখি লইছো যে দিয়া আছে আলফা প্লাস বিটা মান হল 0 যেটো 0 দিয়া আছে আর এটা আছে আলফা ইনটু বিটা মান কিমান √5 তো দ্বিঘাত বহুপদটো হবো এটা আমি এটো ফর্মুলাটো পাতি দিলে হল ফর্মুলা পাতিলে आंसरটো হৈ যাব ঠিক আছে যেটো হল k ইকুয়াল k ব্র্যাকেট x স্কয়ার মাইনাস আলফা প্লাস বিটা লগত x প্লাস আলফা ইনটু বিটা ঠিক আছে ব্র্যাকেট ক্লোজ k to k থাকক x স্কয়ার থাকক মাইনাস আলফা প্লাস বিটা মান কিমান আছে 0 লগত কি আছে x তো প্লাস এটা আলফা ইনটু বিটা মান কিমান আছে √5 তো এতিয়া সচন এটা তো কোনো এটা পদ হেৰি কমন নাই তো গতিকে এতিয়া আমি এটো কি কৰিম এটো 0x টো লেখা কোনো দৰকাৰ নাই 0 লগত x টো পূৰণ হৈ আছে ন এই পূৰণ হোৱাৰ অৰ্থ কি একো নাই তো আমি লিখি দিম k x স্কয়ার প্লাস √5 আছে তো ইয়াৰ পৰা আমি ডাইৰেক্টলি এতিয়া যদি আমি এটো k এর মানটো তলত এটা ধৰলো যে 1 আছে সরি গাইস তো এতে k এর মানটো আমি ধরলাম যে কি বলি 1 বলি ঠিক আছে তো এবার লিখি দাও 1 into 1 x স্কয়ার প্লাস √5 তাহলে এক ধরলে কোনো এটো চেঞ্জ না হয় তো যদি k ইকুয়াল 1 তুমি ধ্যান দিবা যে জাস্ট তলত কিমান নম্বৰ থাকিব পাৰে সেই নম্বৰটো তুমি k এর মানটো ধৰি লবা তাহলে এই 1 1 ক্যান্সেল আউট হল পালা কেটা x স্কয়ার প্লাস √5 এটো হল যে দ্বিঘাত বহুপদটো ঠিক আছে গাইস এটো আমাৰ 3 নম্বৰ পাৰ্টটো হৈ গল এটা 4 নম্বৰ পাৰ্টটো চাও কি দিয়া আছে সজন 4 নম্বৰ পাৰ্টটো কি দিয়া আছে 1 আৰু 1 দিয়া আছে দুটাই 1 1 দিয়া আছে তো এটা আমি কোশ্চেনটো সলভ করতে একেবারে ইজি ঠিক আছে তো সওয়াল লিখি লৈছো আমি যে দিয়া আছে আলফা প্লাস বিটা হল 1 আৰু আলফা ইনটু বিটাৰ মানো হল 1 তো দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো কি হ'ব এটা আমি লিখি লও যেটা আমাৰ ফর্মুলাটো আছিল সেই ফর্মুলাটো পাতি দিলে আমাৰ হৈ যাব k ব্র্যাকেট x স্কয়ার মাইনাস আলফা প্লাস বিটা ডট x প্লাস আলফা ইনটু বিটা ব্র্যাকেট ক্লোজ তো k to k থাকক এটো x স্কয়ার থাকক মাইনাস এটো আলফা প্লাস বিটা মান কিমান আছে 1 লগত কে আছে x প্লাস আলফা ইনটু বিটা মান কিমান আছে 1 ওকে এটা এনেকৈ যেটা পাবা যেটা আমি তোমাৰ k এর মানটো কি তুমি জানা যে প্ৰত্যেকটা সংখ্যাৰ তলতে কি আছে 1 আছে ঠিক আছে প্রত্যেকটা তলতে 1 আছে তেনেহলে যদি আমি এই লহাগু লও তুমি এটো লিখি দাও একবার লহাগু লও তেনেহলে কিমান হ'ব তলত 1 থাকিল ইয়াত থাকিল কিমান x স্কয়ার মাইনাস 1x প্লাস 1 ঠিক আছে তেতিয়া আমি কি কৰিম এতিয়া k এর মানটো লৈ লম কি 1 এটা থাকিব x স্কয়ার মাইনাস x 1x প্লাস 1 যত যদি k ইকুয়াল 1 বলে ধৰি লও ঠিক আছে এই 1 ন কাটি দিলু তো থাকিব কি x স্কয়ার মাইনাস 1x প্লাস 1 এটো
যেটো বহুপদটো ওলাব লগা আছিল এটো আমাৰ ওলাই গ'ল এতিয়া আমি 5 নম্বৰ পাৰ্টটো কৰিম চাও কি কোৱা আছে সহজে 5 নম্বৰ পাৰ্টটো কি দিয়া আছে -1/4 আৰু 1/4 দুটা দিয়া আছে তো এই দুটা আমি পদ ইউজ কৰি ফেলে এতিয়া আমি বহুপদটো নিৰ্ণয় কৰিম এটা সহজ লিখি লৈছো যে দিয়া আছে আলফা প্লাস বিটা মান এটো যেটো -1/4 আৰু আলফা ইনটু বিটাৰ মান কি আছে -1/4 ঠিক আছে এটা দিগাত বহুপদটো হ'ব ইয়াৰ কাৰণে আমি ফৰ্মুলা এটা পাতি দিলে বাস এনসারটো হৈ যাব এতে ফৰ্মুলাটো x² - আলফা প্লাস বিটা লগত x ইনটু আছে প্লাস আলফা ইনটু বিটা ব্র্যাকেট ক্লোজ এতে আমি এই যে k এর মানটো কিমান আছে k এর মানটো যে আমি এটা পুট কৰি দিম যেনকে আছে এনকে থাকক x² - আলফা প্লাস বিটা মান কিমান আছে -1/4 লগত কি আছে x প্লাস এটা আলফা ইনটু বিটা মান কি আছে 1/4 এটা তুমি সলভ কৰি দিয়া এটা থেকে k থাকক এটা x² তো মাইনাস মাইনাস কি হবে প্লাস 1/4 লগত থাকিল x এত থাকিল কি 1/4 তো এটুত আমি এতিয়া k টু k রাখক এটু গোটেটা আমি লহা গুলাম কিমান 4 এৰে তো 4 এটু তলত আছে এটু তলত 1 আছে তো 1 টু 4 থাকা 4 বাজে 4 দিয়ে এটু x লগ পূরণ করলে 4x² হ'ব প্লাস এটু 4 দিয়ে 4 একবার যায় তো 1 1 1 পূরণ করলে 1 হ'ব লগত এটা x পূরণ হৈ আছে প্লাস 4 টু 4 থাকা বাজে একবার যায় তো 1 এৰে 1 পূরণ করলে 1 থাকিব ওকে গাইস এতিয়া কি কৰিম ইয়াতে এই k এর মানটো 4 বুলি পুট কৰি দিম আৰু পূরণ তলত আছে 4 এর উপরে কি আছে 4x² প্লাস 1x লেখাতকে লিখার কথা কোনো একা কথা নাই ঠিক আছে এটা লিখে দিবলে হল যদি k = 4 যদি k = আমি 4 বুলি লও ঠিক আছে এতে আমি কি কৰিব লাগিব এই 4 এৰে এটু কাটিয়ে দিলু তে থাকিল কিমান 4x² প্লাস x প্লাস 1 যেটো দিগাত যেটো বহুপদটো ওলাব লাগে এটো আমি ওলাই দিলু ওকে গাইস এতে আমি নেক্সট পার্টটো যেটো 6 নম্বৰ পার্টটো আমি এটা কৰিম সসন 6 নম্বৰ পার্টটোত কি দিয়া আছে 4 আৰু 1 ঠিক আছে এই দুটা সংখ্যা ইউজ কৰি আমি এটা বহুপদ দিগাত বহুপদটো নিৰ্ণয় কৰিব লাগে ঠিক আছে গাইস এটা আমি লিখিলো প্ৰথমে সো এটা আমি লিখি লৈছো যে দিয়া আছে আলফা প্লাস বিটা = 4 আৰু আলফা ইনটু বিটা = 1 তো দিগাত বহুপদটো হ'ব এটা আমি এটা দিগবটো কি হ'ব ফৰ্মুলাটো পুট কৰি দাও যে k ব্র্যাকেট x² মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা ওকে ব্র্যাকেট ক্লোজ এটা আমি k টু k থাকক এটো x² টু x² থাকক মাইনাস আলফা প্লাস বিটা মান কিমান 4 পুট কৰি দিলো লগত এটা x পূৰণ হৈ আছে প্লাস আলফা ইনটু বিটা মান কিমান আছে 1 ওকে এতিয়া আমি এটা চোৱাচোন এটো গোটেই এটা সংখ্যা তলত কিমান 1 আছে 1 আছে তো গোটেই এটা তলত যদি আমি 1 বুলি পুট কৰো তেনকে লিখিব পাৰিম নে নাই যে এক কমন যদি লহা গলো তেনলে কি 1x² 4x plus 1 ওকে এটা আমি k এর মান 1 ললো ইনটু তলত 1 আছে আর কি হল x² minus 4x plus 1 যদি k equal আমি 1 বুলি পুট কৰো যিমান কিটা 1 তলত নম্বৰ পাবে হেতু আমি k বুলি ধৰি লবা ঠিক আছে বাস এইটো কাটি দিবা equal x² minus 4x plus 1 এটো হল দিগাত যেটো বহুপদটো ওলাব লগা আছিল এটো ওলাই দিলো ঠিক আছে গাইস এতিয়া আমি এখিনিতে দেখা পালো যে 2 নম্বৰ কোশ্চনটো আমাৰ সমাপ্ত হলাৰ কোশ্চন দিয়া নাই তো এতিয়া আমি যে 3 নম্বৰ কোশ্চনটো আছে এটো আমি নেক্সট ভিডিওত বনাবলৈ চেষ্টা কৰিম ওকে গাইস